নমস্কাৰ, প্ৰাতঃ টাইমলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি আমি প্ৰাতঃ টাইমৰ মজিয়াত এক বিশেষ বিষয় লৈ উপস্থিত হৈছোঁ। সেয়া হ'ল 2021 বিধানসভা নিৰ্বাচন। 2021 বিধানসভা নিৰ্বাচন সমাগত। বিভিন্ন ৰাজনৈতিক দলে বৰ্তমান নিৰ্বাচনী কুচকাৱাজ আৰম্ভ কৰিছে। আজি আমি পলাশবাৰী সমষ্টিৰ এই নিৰ্বাচনী কুচকাৱাজৰ বিষয়ে আলোচনা কৰিবলৈ আমি আগবাঢ়িছোঁ। যোৱাকালি 27 ডিচেম্বৰ ইংৰাজী তাৰিখে দক্ষিণ কামৰূপৰ পলাশবাৰী সমষ্টিৰ অন্তৰ্গত ৰামপুৰত অসম গণ পৰিষদে ঐক্য সমাৰোহ আয়োজন কৰিছিলে। এই ঐক্য সমাৰোহখনত অসম গণ পৰিষদৰ সভাপতি অতুল বৰাদেৱ উপস্থিত আছিলে। আমি অতুল বৰাদেৱ উপস্থিত থকালৈ বা তেওঁৰ মন্তব্যৰ ওপৰত আজি এই বিষয়টো আলোচনা কৰিব বিচৰা নাই। আমি আলোচনা কৰিব বিচাৰিছোঁ এই ঐক্য সমাৰোহত সাংবাদিকৰ প্ৰশ্ন উত্তৰ দিবলৈ গৈছিলে অসম গণ পৰিষদৰ সাধাৰণ সম্পাদক কমলাকান্ত কলিতাই। আৰু কমলাকান্ত কলিতাই সাংবাদিকৰ আগত কৈছিলে যে বিগত 15 বছৰত অসম গণ পৰিষদৰ নেতৃত্বৰ ভুলৰ বাবে এসময়ত দুৰ্গস্বৰূপ অসম গণ পৰিষদৰ পলাশবাৰী সমষ্টি উদ্ধাৰ হ'ব পৰা নাছিলে। প্ৰথমতে আমি তেখেতে যি বক্তব্য ৰাখিছে তাৰ কিছু অংশ আমি আপোনালোকক দেখুৱাই লৈছোঁ। আৰু তাৰপিছত আমি দেখুৱাম একালত তেওঁৰে সতীৰ্থ বৰ্তমান কংগ্ৰেছী নেতা যতীন মালিয়ে ডক্টৰ কমলা কলিতাই দিয়া এই সাংবাদিকৰ আগত ভাষ্যৰ ওপৰত তেওঁ কেনেকুৱা ধৰণৰ মন্তব্য ৰাখিছে আমি তাৰ সবিশেষ আপোনালোকৰ আগত দাঙি ধৰিবলৈ আমি আগবাঢ়িছোঁ। পোনপ্ৰথমতে চাওক কমলা কলিতাই কি কৈছে আৰু তাৰপিছত আমি আপোনালোকক দেখুৱাই আছোঁ যতীন মালিয়ে তাৰ উত্তৰ কি ধৰণে দিলে। কিন্তু বিগত প্ৰায় 15টা বছৰ এই সমষ্টিটোত অসম গণ পৰিষদক নেতৃত্বৰ অৱজ্ঞাৰ কাৰণে, নেতৃত্বৰ খেলিমেলিৰ কাৰণে আৰু নেতৃত্বই দলটোক প্ৰবঞ্চনা কৰাৰ কাৰণে দুৰ্বল হৈ পৰিছিল। পলাশবাৰী সমষ্টিৰ ৰামপুৰত এখন নিৰ্বাচনী সভা আয়োজন কৰিছিল ডক্টৰ কমলা কলিতাই। সেই সভাখনত কৈছিলে যে বিগত 15 বছৰে নেতৃত্বৰ ভুলৰ বাবে পলাশবাৰী সমষ্টিৰ যি দুৰ্গ আছিল অসম গণ পৰিষদ এইটো হেৰুৱাব লগা হৈছে। এই ক্ষেত্ৰত আপুনি কি মন্তব্য ৰাখিব? ডক্টৰ কমলা কলিতাৰ আজিৰ যিটো ৰিহাৰ্চল আগতীয়া হৈছে, ইমান ভয় খাব নালাগে। পলাশবাৰী সমষ্টিত যে বহুত কষ্ট কৰিব লাগিব, কিন্তু সঁচাকৈও তেওঁ কষ্ট কৰিব লাগিব। কষ্ট কৰিলেও তেওঁ ধৌলি গৌলি দেখি যাব, ৰাইট? আৰু যি ধৰণে মিটিংখন তেওঁ পাতিব বুলি প্ৰচাৰ কৰিছিল, মিটিংটোতো মোৰ লেংগুৱেজত ফ্লপ হৈছে। মিটিংটো ফ্লপ হৈছে কাৰণ মানুহক প্ৰলোভন দি মিটিঙলৈ অনা ছিষ্টেমটো আচলতে বাদ দিব লাগে। সূতা দিম বুলি কিবা দিম বুলি মিটিঙলৈ মানুহ অনাৰ পিছত একেটা মানুহ গোট খাইছে মাত্ৰ। স্বতঃস্ফূৰ্তভাৱে অসম আন্দোলনত যেনেকৈ মানুহ গোট খাইছিলে তেনেধৰণে স্বতঃস্ফূৰ্ত ৰামপুৰ ফিল্ড ভৰি যাব লাগিছিল। আৰু ৰামপুৰৰ যিকেইজন উদ্যোক্তাই কমলা কলিতাক লৈ বৰ বেছি দেখুৱাই আছে নহয়, তেওঁলোক ফ্লপ হ'ব, ফ্লপ। যিটো তেওঁ ক'লে 15 বছৰত নেতৃত্বৰ ভুল, 15 বছৰৰ নেতৃত্বত কোন আছিল? আপুনিতো এজন প্ৰাক্তন সতীৰ্থ আছিল এটা সময়ত। অসমৰ ভিতৰত ছেকেণ্ড হাইয়েষ্ট হৈছিলো 85 চনৰ নিৰ্বাচনত পলাশবাৰী সমষ্টিত যতীন মালি। 91 জিকিছো, 96ত জিকিছো। তাৰ পিছত দলটো ঠিকেই আছিল, কিন্তু ডক্টৰ কমলা কলিতাই দলটোৰ দায়িত্বত থাকি 11 চনত যেতিয়া যতীন মালিক ইয়াতে টিকট নিদিয়াৰ ফলত সেই সময়ৰ নেতৃত্বয়ো প্ৰফুল্ল মহন্তহঁতে নিদিলে, যে যিসকলে দায়িত্বত আছিল তেওঁলোকে নিদিলে। তেতিয়াৰ পৰাই পলাশবাৰী সমষ্টিত দলৰ স্থিতিটো আগৰ দৰে হৈ থকা নাই আৰু ৰাখিব নোৱাৰে। কাৰণ আমি তাৰ পিছত আহি নতুন ঐক্য মঞ্চ গঠন কৰি ইলেকশ্যন খেলিলো, নিৰ্দলীয়কে জিকিলো। তেওঁলোকক দেখুৱাই দিলো যে আমি তোমালোকে গণ পৰিষদৰ পৰা আমাক বাহিৰ কৰি দিলেও আমি নিৰ্দলীয়ভাৱে জিকি দেখুৱাই দিছো। আৰু এইবাৰো যিটো প্ৰতিদ্বন্দ্বিতা হ'ব, আমাক যদি দলৰ তৰফৰ পৰা টিকট দিয়ে তো তেওঁক দেখুৱাই দিম। ইয়াকতো মই হৰুৱাম বুলি কৈছো, ইয়াক আমি হৰুৱাই দিম। পলাশবাৰী কনষ্টিটুৱেঞ্চিৰ মানুহ কমলা কলিতাৰ ওপৰত বহুত নাৰাজ হৈ আছে দেই, বহুত নাৰাজ হৈ আছে। আৰু আমি এইবাৰ দেখুৱাই দিম তেওঁ ইয়াত
সিকিউরিটি ফৰফিটে হ'ব, সিকিউরিটি ফৰফিট হ'ব। অন্যায় কৰা পইচা কি আছে লগত আনক খৰচ কৰক, তথাপি সিকিউরিটি ফৰফিট হ'ব নোৱাৰিব ইয়াত তেওঁ। সেইকাৰণে এই কথাবিলাক তেওঁ জনাটো দৰকাৰ। আৰু যথেষ্ট কষ্ট কৰিও এগৰাকী স্থানীয় নেত্ৰীৰ ঘৰত 3 বাৰ পৰ্যন্ত গৈ ৰিকুৱেষ্ট কৰি মিটিঙত আহিব লাগে বুলি কোৱাটো বৰ্তমান সময়ত লজ্জাজনক কথা, যিটো আমাৰ ইয়াতে হোৱা নাই। এখন মিটিং হল, এই মিটিং হলত আমি দেখিবলৈ পাইছো যেতিয়া অসম গণ পৰিষদৰ সভাপতি ভাষণ ৰাখিছিলে, মানুহে ভাষণ শুনিব এৰি ওলাই গৈছিলে। এই সন্দৰ্ভত আপুনি কি ক'ব? তেওঁ যিবিলাক ভুল কৰিলে ইচ্ছাকৃতভাৱে, কৃষি ঋণ দিম বুলি কৈ এজনক দিম বুলি কৈ গোটেই পৰিয়ালক দিলে, এই পইচাবিলাক চৰকাৰে আকৌ সিদ্ধান্ত ল'ব লগা হৈছে ঘূৰাই আনিবৰ কাৰণে। কম লজ্জাজনক কথা নে? কম লজ্জাজনক কথা এইবিলাক কথা। আৰু তেওঁ যিটোৱে কৰিছে তাতেই ভুল, যিটো কামে কৰিছে তেওঁ তাতেই ভুল। ট্ৰেক্টৰ বিতৰণ কৰিম বুলি কৈ সেইটোত যদি মহা কৈমাল লগালে, সেইটোতো এটা কেলেংকাৰী হিচাপে পৰিগণিত হ'ব, সেইমতে হ'ব। আচলতে মন্ত্ৰীজনে নাজানে, মিনিষ্ট্ৰী কেনেকে চলাব লাগে নাজানে। গতিকে সেইটো হ'ল তেওঁৰ অতি দুখ আৰু পৰিতাপৰ কথা এইটো। আৰু ডক্টৰ কমলা কলিতায়ো অন্যায় কৰি পইচা পাই পেলাই এতিয়া ইলেকশ্যনত জিকিবৰ কাৰণে যিটো ৰিহাৰ্চেল আৰম্ভ কৰিছে, মানুহে দিব নহয় এইবাৰ শিক্ষা, ভোটৰ জৰিয়তে দিবতো শিক্ষা। তেওঁ শিকিব লগা কিমান আছে তেওঁক দিব। সামাজিক কাম কৰিবলৈ আহিলে অন্যায় নকৰাকে যে কৰিব লাগে এইটো কথা জানিব লাগে তেওঁ। বিগত 3 মাহত তেওঁ কৈছে যে পলাশবাৰী সমষ্টিৰ মানুহে তেওঁক আঁকোৱালি লৈছে। আপোনাৰ দৃষ্টিত পলাশবাৰীৰ মানুহে তেওঁক আঁকোৱালি লৈছে নে পলাশবাৰীৰ মানুহে তেওঁক খেদি পঠিয়াইছে? এই লজ্জাজনক কথা, এইবিলাক কথা কবৰ মনেই নাযায়। তথাপি মই কওঁ, বৰিঘাটত যেতিয়া মিটিং কৰিলে, টাউন টকন লৈ 250 ল'ৰা ছোৱালী ডেকা ল'ৰাই আহি পচা কমলা গো বেক, পচা কমলা আমাক নালাগে ইত্যাদি বিভিন্ন ধৰণৰ শ্লোগান কৰি লাঠিৰে গাড়ীত কোবাই খেদি পঠোৱা দৃষ্টান্ত তেওঁৰ মনত থাকিব লাগিব। ভদ্ৰ মানুহৰ এইবিলাক মনত থাকেই। পাৰ্লিত গৈ সোমোৱাৰ লগে লগে, পাৰ্লিত মিটিং আৰম্ভ কৰাৰ লগে লগে তাত গৈ যিটো কৰিলে, তেওঁ গালি গালাজ কৰিলে, সেইবিলাক কথা তেওঁৰ মনত থাকিব লাগিব। গতিকে এই গালি গালাজ খায়ো তেওঁক যদি একচেপ্ট কৰিছে বুলি ভাবিছে, মেণ্ডেটটো আগতীয়াকে ল'ব লগা দৰকাৰ নাই। তেওঁ এতিয়া পিছত গম পাব। তেওঁ কাকো একো নিদিয়াকে স্বতঃস্ফূৰ্তভাৱে মানুহক কওকচোন যে মই আৰ্মি ফিল্ডত আজি মিটিং কৰিম, আপোনালোক আহক। আমিতো কাকো নিদিয়াকে মিটিং কৰি গণপৰিষদ কৰিলো। আমাৰ মানুহবিলাকতো তেনেকুৱা। কিন্তু তেওঁতো ঘৰে ঘৰে গৈ, মই কলো নহয়, নেত্ৰী এগৰাকীক ঘৰত 3 বাৰ যায় আমাৰ মিটিঙত যাব লাগিব, সূতা দিম, কিবা দিম, লিষ্ট বনাব দিছে। কিয়? এই প্ৰলোভনেৰে তেওঁ কেনেকে দল চলোৱাৰ কথাটো তেওঁৰ এইটোত নাই। আজি আপুনি এজন প্ৰাক্তন মন্ত্ৰী, অসম চৰকাৰৰ যিহেতুকে আছিলে, আজি তেখেতে কমলাকান্ত কলিতাই খাদ্যান আৰু গ্ৰামোদ্যোগ বিভাগৰ অধ্যক্ষ হৈ একচেটিয়াভাৱে অকল পলাশবাৰী সমষ্টিত তেওঁ সূতা বিতৰণ কৰিছে। এই ক্ষেত্ৰত এগৰাকী আপুনি মন্ত্ৰী হিচাপে আপুনি কি ক'ব বিচাৰে, প্ৰাক্তন মন্ত্ৰী হিচাপে? অতি লাজ আৰু দুখৰ কথা। জয়কুমাৰ জৈন যেতিয়া খাদী বৰ্ডৰ প্ৰেচিডেণ্ট আছিল, তেতিয়া মানুহজনে নিজৰ এখন গাড়ীত অহা যোৱা কৰিছিল, কোনো চিকিউৰিটিৰ কথা নাছিল, আগে পিছে কোনো এস্কৰ্ট নাছিল। আৰু এনেধৰণে পলাশবাৰী সমষ্টিত তেওঁ কাকো সূতাও দিয়া নাছিল, একো দিয়া নাছিল, একো নকৰিছিল। এইজন আহি পেলাই এনেকুৱা হ'ল যে সূতা আনিলে, সূতা দিয়া ব্যৱস্থা কৰিলে, আৰু তেওঁ আগে পিছে যিটো চিকিউৰিটি লৈ পেলাই চলিলে, খাদী বৰ্ডত সেইবিলাক প্ৰভিজনেই নাই, চিকিউৰিটি একো প্ৰভিজনেই নাই তেনেকুৱা, বা তেওঁ এইটো লোৱাৰ যোগ্যতাই নাছিল। কাৰণ এইবিলাক নকৰে। খাদীটো এটা খাদী বৰ্ডটো বা খাদীৰ বিষয়টো এটা আদৰ্শৰ লগত জড়িত এটা বিষয়। এই বিষয়টোৰ ওপৰত তেওঁ একো নাভাবি পলিটিকেলি বেছি কৰি তেওঁ কৰিছে, কেৱল সূতা দিয়া কেৱল কিবা কৰা। গতিকে তেওঁ বিভাগটোক অসন্মান কৰিছে। বিভাগটো ভালকে পৰিচালনা কৰিব পৰা নাই, বিভাগটোৰ গভীৰতা তেওঁ বুজি পোৱা নাই, বিভাগটোৰ ফিলচফি তেওঁ নাজানি কেৱল ৰাজনীতিক কাৰণত খটুৱাইছে। আৰু তেওঁ সদায় পলাশবাৰী সমষ্টি আৰু বাকী দুনিয়াত যি আছিল সেইবিলাক হেৰি নকৰে, একো কাণ সাৰ নাই। আপোনাক অন্তিম এটা প্ৰশ্ন সুধিছো, বিগত দুটাকৈ নিৰ্বাচনত
ছয়গাঁও সমষ্টিত তেওঁ পৰাজিত হৈ এইবাৰ পলাশবাৰী সমষ্টিলৈ আহিছে, আপুনি তেওঁৰ চৰিত্ৰটো পলায়নবাদী বুলি ক'ব নে কি বুলি ক'ব? নাই, তেওঁ আমাৰ হাতত পৰাস্ত হবৰ কাৰণে আহিছে। এইবাৰ গলপাতি দিছে যে আমি বিগত দিনত মই কৰা ভুলবিলাকৰ কাৰণে প্ৰায়শ্চিত্ত কৰিম বুলি ভাবিছিল, কিন্তু ইয়াত আকৌ তেওঁ আমাৰ ৰাইজৰ হাতত, ভোটাৰৰ হাতত বেয়া ধৰণে চিকিউৰিটি ফৰফিট হৈ হাৰি গুচি যাব লাগিব ইয়াৰ। মানে আপুনি ক'ব বিচাৰিছে যে এয়া পলাশবাৰী সমষ্টিয়ে কমলা কলিতাৰ ৰাজনৈতিক জীৱনৰ অন্তিম দিন বুলি ক'ব নেকি? গেমটো একদম পুৰা অন্তিম। আৰু তেওঁ যিটো ভাবিছিল যে লুটি পুটি খোৱাটো ইয়াত দেখি পেলাই তেওঁ গম পাব পলাশবাৰী সমষ্টিত ইলেকশ্যন খেলিলে ইলেকশ্যনৰ লাষ্টৰ 2 সপ্তাহত তেওঁৰ অৱস্থা কি হ'ব প্ৰতি গাঁৱে গাঁৱে দেখিব মানুহে, গণতান্ত্ৰিকভাৱে মানুহে কি ব্যৱস্থা ল'ব। কমলা কলিতাক গো বেক বুলি মহিলা মানুহ এজনীয়ে যেতিয়া কয়, তাৰ পিছতো যে তেওঁ লাজ নালাগে, সেইজন মানুহ আচলতে নহ'ব। সেইজন নহওক, কোনো ঠাইৰ কাৰণেই তেওঁ গ্ৰহণযোগ্য নহয়। তেওঁ ৰাজনীতি আচলতে বাদ দিয়াটো উচিত।